এই পেচেঞ্জাৰ গাড়ীসমূহত কেতিয়াবা ইঠাইৰ পৰা আন এঠাইলৈ যাওঁতে মই লগ পোৱাৰ দৰে আপোনালোকেও এনেকুৱা ধৰণৰ মানুহ লগ পাইছে নি? যদি পাইছে কমেণ্ট কৰি জনাবচোন। বহুত খং উঠে কিন্তু এই মানুহবোৰলৈ কেতিয়াবা। আপুনি যেনিবা এটুকুৰা ঠাইত উঠিছে, তাৰ আগতে গাড়ীখনত মানুহ আৰু অলপ উঠি আহে। সেই মানুহখিনিয়ে মানুহজন উঠি যেতিয়া বহিবলৈ লয় অকণমানটো ঠাই ইফাল সিফাল কৰি ঠাই টুকুৰা উলিয়াই দিব লাগে, কিন্তু তেনেকুৱা নকৰে। কি কৰে জানেনে? য'তে বহে তাতে বহি থাকিব আৰু ক'ব আপুনি ইফালে যাওক, আপুনি সিফালে যাওক। এজন ড্ৰাইভাৰে এজন যাত্ৰীৰ কাৰণে বহুত দেৰিতো গাড়ীখন ৰখাই থৈ দিব নোৱাৰে, কাৰণ পিছৰ পৰা আকৌ গাড়ী আহি থাকে। সেয়েহে সেই মানুহজন বহিবও নোৱাৰে আৰু উঠিবও নোৱাৰে। তাৰ ফলত কেতিয়াবা যদি কাপোৰ বা ক'ৰবাত গছক খাই লাগি ধৰে, তেতিয়াহ'লে মানুহজন গৈ তলত পৰিবগৈ আৰু তলত পৰাৰ ফলত মানুহজন ড্ৰাইভাৰজনেতো নেদেখিব কি হৈছে কি নাই হোৱা। আপোনাৰ কাৰণে কেতিয়াবা কোনোবা মানুহৰ জীৱনটো নষ্ট হ'ব পাৰে। সেয়েহে অকল নিজৰ কথাটোকে চিন্তা নকৰিব। যেতিয়া আপুনি গন্তব্য স্থানটো পাব, তেতিয়া ড্ৰাইভাৰজনক ৰখাব বুলি কওঁতে এনেও গাড়ীখন ৰখাই দিব আৰু তাত আগে পিছে থকা মানুহকেইজনে এনেও ইফাল সিফাল কৰি দিব। সেয়েহে মানুহজন উঠিবৰ সময়ত এনেকুৱা ধৰণৰ অভদ্ৰামীবোৰ কৰি নিজৰ অভদ্ৰতাৰ পৰিচয়বোৰ নিদিব। কেতিয়াবা বহুত খং উঠে এনেকুৱা ধৰণৰ মানুহবোৰলৈ।